আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজা মনত থকা অৱস্থাত কুলি কৰোঁতে যদি হঠাৎ হলকুমৰ ভিতৰত পানী সোমাই যায় তেন্তে ৰোজা ভংগ হ'ব নে নহ'ব। মোৰ মা ভনীসকল, ৰোজা মনত থকা অৱস্থাত যদি আপুনি কুলি কৰোঁতে বা গৰগৰা কৰোঁতে হঠাৎ ডিঙিৰ ভিতৰত পানী সোমাই যায় তেন্তে আপোনাৰ ৰোজা ভংগ হৈ যাব। আপুনি কাজা কৰিব লাগিব, কিন্তু কাফাৰা ৱাজিব নহয়। গতিকে মোৰ মা ভনীসকল, ৰোজাৰ অৱস্থাত আপুনি কেতিয়াও গৰগৰা নকৰিব আৰু কুল্লি কৰোঁতে সাৱধানে কৰিব। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ। কিয় বুজি নাপালে কমেণ্টত জনাব। ৰোজা সম্পৰ্কীয় আৰু কিবা প্ৰশ্ন থাকিলে মোক কমেণ্ট কৰিব। ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।